তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আজি বহুত দিন পিছত দেখা হ'ল। তো আজি এটা বেলেগ ধৰণৰ কাম কৰিম বুলি ভাবিছোঁ। তো কামটো হ'ল অহা মোৰ 11 তাৰিখে BTCৰ বা BTRৰ এটা ৰানিং বা ৱাকিং টেষ্ট আছে 26 কিলোমিটাৰ। তো আপোনালোকৰ হয়তো বহুত কেইজনৰ আছে। তো আজি সেইটো প্ৰেক্টিছ কৰিম বুলি ভাবিছোঁ। 26 কিলোমিটাৰ দৌৰ মই কেতিয়াও দৌৰিতো দূৰৰ কথা, খোজকঢ়া বা তেনেকুৱা সময়ৰো মোৰ বিৰাট অভাৱ। আজি ভাবিছোঁ টেষ্ট কৰি চাওঁ 4 ঘণ্টাত কিমান দূৰ যাব পাৰোঁ। তো সেই উদ্দেশ্যেৰে আহিছোঁ। এতিয়া 2টা বজা নাই, ভাবিছোঁ 2 মান বজাৰ পৰা আৰম্ভ কৰিম। 2 বজাৰ পৰা 6 বজালৈ এনেও সময় মিলাব পৰা নাই। এইটো এটা সময় মিলালোঁ আজি ৰবিবাৰ যিহেতু। তো চাওঁ কি হয়। তো এতিয়া আহি পালোঁ কোকৰাঝাৰ। সময় হৈছে আমাৰ, সময়টো কিমান হৈছে দেখুৱাইছোঁ। সময় হৈছে 2:25। ইয়াত কেপচাৰে হোৱা নাই হয়তো। 2:25 আৰু ইয়াৰ পৰা মই কিলোমিটাৰ আৰম্ভ কৰি দিলোঁ। সময় মই 2:25 হৈছে। তো 2:30 বজাৰ লগে লগে আমি আৰম্ভ কৰিম। 5 মিনিট ইয়াতে ৰখিছোঁ। আৰম্ভ কৰিলোঁ যাত্ৰা ইয়াৰ পৰা। 2:26 হৈছে। অলপ পিছত দৌৰিম। ইয়াতে অলপ মানুহ আছে, গাড়ী ঘোঁৰাও আছে। 4 ঘণ্টা ধৰি আৰু 4 ঘণ্টা জুৰি মোক ফ'ল' কৰিব এজন আছে লগত, বাইক লৈ ফ'ল' কৰিব। তো দৌৰিবৰ ইমান প্ৰয়োজন নাই, কাৰণ 4 ঘণ্টাত 26 কিলোমিটাৰ মানে 1 ঘণ্টাত 6.5 কিলোমিটাৰ, অৰ্থাৎ খোজকাঢ়ি যোৱাতকৈ অলপ জোৰকৈ গ'লে হ'ল এভাৰেজ। তো একো নাই, অলপ পিছত দৌৰিম আৰু। আৰম্ভ কৰিলোঁ 2:26 পৰা। 30ৰ পৰা আৰম্ভ কৰিব খুজিছিলোঁ, কিন্তু গোটেইখিনি ৰেডি আছোঁ যাতে কি আৰু ৰখিব লাগে। খোজকাঢ়াৰ স্পীডটো চোৱা, স্পীড কিমান দেখুৱাইছে এনেকুৱা। এইটোত 6.5 এনেকুৱা দেখুৱাইছে না। তো আমি 7ত যাবলগীয়া, 7ত যোৱাচোন। 7 এইটো 8, তাৰমানে এনেকৈ আমাক যাব লাগিব। 7-8 মান আছে। এইটো স্পীডটো আমি 4 ঘণ্টা গৈ থাকিব পাৰিলে হৈ যাব। তো ঠিক আছে, অলপ চেষ্টা কৰি চাওঁ কি হয় আজি। বেলেগ ধৰণৰ এটা কাম লৈছোঁ, ভালে লাগে এইবিলাক কাম কৰি। কোনো থাকিলে দৌৰিম। ইয়াৰ পৰা আৰু 21 কিলোমিটাৰ আছে বহলপুৰ। তো বহলপুৰ পাৰ হ'ব লাগিব, কাৰণ আমি ইয়াত জাষ্ট আৰম্ভহে কৰিলোঁ। 1.2 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে। অলপ অলপ দৌৰিছোঁ, অলপ অলপ খোজকাঢ়িছোঁ, দুটাৰে মিক্স ৰাখিছোঁ। গতিকে চাওঁ আজি কি ভুল হয়। সেই ভুল কেতিয়া যাতে ৰিপিট নহয়, সেইটোৱে কথা। স্পীড মই লাগে আমাক 6.5, আমি 9-10ত গৈ আছোঁ। 10ত মেইনটেইন ৰাখি আছোঁ বৰ্তমানলৈকে। স্পীড 10ত আছে মেইনটেইন। তো সেইটোৱে ৰাখিব যত্ন কৰিম যিমান দূৰ পাৰোঁ। কিমান চাওঁ, কিমান ৰ'দত কি হ'ব দৌৰিলে। এই ৰ'দত খোজকাঢ়িছোঁ অলপমান, চাহ পালে দৌৰিম। কোকৰাঝাৰৰ পৰা দৌৰি আহি চৰাইখোলা পালোঁ। ইয়াতে আমাক দৌৰিব দিয়া হ'ব ইয়াৰ পৰা। তো কাৰ আছে কমেণ্ট কৰি জনাব। 11 তাৰিখ 5 বজাৰ পৰা মৰ্ণিং। 7 কিলোমিটাৰ দৌৰা হ'ল। এইটো 10 মিনিটমান বাকী আছে, 8-10 মিনিটমান বাকী আছে 1 ঘণ্টা হ'বৰ। তো মই এভাৰেজ স্পীডতকৈ অলপ বেছিতে দৌৰিছোঁ। গতিকে এতিয়া অলপ খোজকাঢ়ি আছোঁ লাহে লাহে। 2 ঘণ্টা দৌৰি আমাৰ ছাৰৰ অৱস্থা 14.5 কিলোমিটাৰ দৌৰি, মিনিমাম 15 কিলোমিটাৰে বহি পৰি গৈছে। কোনো প্ৰেক্টিছ নোহোৱাকৈ 14.5 কিলোমিটাৰ দৌৰা ধেমালি কথা নহয়। প্ৰায় 19 কিলোমিটাৰমান দৌৰিলোঁ। 2 ঘণ্টা এতিয়াও 3 ঘণ্টা এতিয়াও হোৱা নাই। এনেকুৱা স্পীডত দৌৰি থাকিলে হৈ যাব, কিন্তু পূৰা 3 ঘণ্টা দৌৰিলোঁ আৰু এতিয়া আহি পাইছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত। 10 এতিয়া 20 কিলোমিটাৰ হ'ল টোটেল। আৰু মাত্ৰ 6 কিলোমিটাৰ আছে, 1 ঘণ্টাত যাব লাগে। পূৰা 2 ঘণ্টা হৈছে আৰু 20 আহি পাইছোঁ। হৈ যাব লাগে। 5 মিনিটমান জিৰাম। কোকৰাঝাৰৰ পৰা বহলপুৰ আহি পালোঁ আৰু মাথো কেই কিলোমিটাৰমানহে আছে। সময় আছে 40 মিনিটমান, হৈ যাব লাগে। Four more kilometers to go, but I am completely exhausted. একো প্ৰেক্টিছ নাই, খোজকাঢ়াই অভ্যাস নাই আৰু একেদিনাই 26 কিলোমিটাৰ লৈছোঁ। এতিয়া ৰ'দ নাই। প্ৰথমত যেতিয়া দৌৰিছোঁ প্ৰখৰ ৰ'দ আছিল, এতিয়া একেবাৰে ৰ'দ নাই।
এয়া চাওক ৰ'দ নাই এতিয়া, আৰু যেতিয়া প্ৰথমত দৌৰিছিলোঁ প্ৰখৰ ৰ'দ আছিল। 4 ঘণ্টা ধেমালি নেকি। আৰু এয়া কোকৰাঝাৰৰ পৰা ধুবুৰী হৈ বঙাইগাঁও জিলা আহি পালোঁ। ধুবুৰী জিলা পাৰ হৈ বঙাইগাঁও জিলা আহি পালোঁ, আৰু মাত্ৰ 2-3 কিলোমিটাৰমান আছে। 26 কিলোমিটাৰ কমপ্লিট হ'বলৈ, আৰু সময় আছে আধা ঘণ্টামান। আৰু এয়া হ'ল মোৰ প্ৰিয় বৈতামাৰী পাহাৰ, সেইখিনিলৈকে আহি পালোঁ। তো তেওঁ 26ত ৰখি আছে, সময় আছে মোৰ হাতত 2-3 মিনিট, গৈ পাম নে নাই। 26 কিলোমিটাৰ আহি আছে দৌৰি দৌৰি। 4 ঘণ্টাৰ পৰা দৌৰি আছে, অৱস্থা একদম নাই। লাষ্ট ফিনিচিং লাইন আহি পাইছে। এয়া কোকৰাঝাৰৰ পৰা বলপুৰ 26 খতম। আৰু 3 মিনিট। 3 মিনিট আছে, 3 মিনিট আগত পালোঁ। আৰু 3 মিনিট। 3 মিনিট ক'ত, 7 মিনিট নহয় 3 মিনিট। 3 মিনিট 26ত ষ্টাৰ্ট হৈছে। 3 মিনিট আগতে পালোঁ। চাৰিটা বাজিছে আৰু আমি গৈ আছোঁ। আটটা 30 নাই 25 বোধ হয়েছে। তো আমি দুজন আহিছিলোঁ, দুজনে কোৱালিফাই কৰিলোঁ। 4 ঘণ্টাৰ ৰেচ আছিল বা দৌৰ আছিল বা ৱাকিং আছিল, কিন্তু আমি আধা ঘণ্টামান আগতে সোমালোঁ। অৱস্থা একেবাৰে বিৰাট বেয়া।